Hello everyone, মই শ্ৰীমন্ত বৰা আজি পুনৰ এপিসমেন্ট জিকে ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছো সো আজি আমি কৰিম লাষ্ট য'ত এৰিছিলো এডভান্স মেথছ খনৰ তাৰ পাছৰ টপিকটো কৰিম আৰু এই টপিকটো আছে ৰেষ্ট্ৰিক্টেড পাৰমুটেশন আৰু অসমীয়াত কোৱা হয় প্ৰতিবন্ধিত বিন্যাস এতিয়া মানে ইয়াত কিছুমান কন্ডিশন দিয়া থাকে বেলেগ একো নহয় আমাৰ যিবিলাক বিন্যাস উলিয়াব লাগে কিন্তু বিন্যাসবিলাক উলিওৱাৰ আগতে কিছুমান কন্ডিশন দিয়া থাকে আৰু কন্ডিশন বিলাক হৈছে যে ইয়াত মুঠ বস্তুৰ সংখ্যাটো কিবা এটা দিয়া থাকিব সাপোজ n দিয়া থাকে আৰু প্ৰতিবাৰতে লোৱা হল আৰটাকে বস্তু আমি সিলেক্ট কৰি ললো বা লৈ ললো আৰটা বস্তু যদি বিশেষকে এটা বস্তু যদি আমি কনসিডাৰ কৰো নিৰ্দিষ্ট কিছুমান বস্তু কেটা বুলি ধৰি লৈছো কেটা বস্তু যদি আমি কনসিডাৰ কৰো যদি হে কেটা বস্তু সদায় যদি অনুপস্থিত হয় নাথাকে তেন্তে মানে আৰটা বস্তু লৈছো তাৰ পৰা নিৰ্দিষ্ট কেটা বস্তু যদি সদায় অনুপস্থিত থাকে নাথাকে তেতিয়া হলে মুঠ বিন্যাসৰ সংখ্যাটো আমাৰ কি হ'ব টোটালটোৰ পৰা হে কেটো বাদ যাব পি আৰ আমাৰ আহিব নেক্সট যদি হে আৰটা বস্তু লৈছো যদি কেটা নিৰ্দিষ্ট কেটামান বস্তু সদায় যদি আহিবই ফিক্স মানে এটা আহিবই তেতিয়া হলে বিন্যাসটো আমাৰ কেনেকুৱা হয় n - k p r - k ইনটু r p k টো লগত আমাৰ আহে মাল্টিপ্লাই হয় তিন নম্বৰ হৈছে নিৰ্দিষ্ট কৰি থোৱা স্থানত বিদ্যমান মানে হে কেটা বস্তু যি আৰটা বস্তুৰ পৰা কেটা বস্তু যদি কোনবা কেটামান স্থান আছে সেই স্থান কেটা যদি ফিক্স কৰি থোৱা হয় স্থান কেটা যদি আমি তাতে বহাব পাৰো বা তাতে আমি ভৰাব পাৰো বটল চটল হলে তেতা হলে মুঠ বিন্যাসটো আমাৰ কেনেকৈ আহে n - k p r - k সো এইকেইটা হৈছে মেইন কন্ডিশন এইকেইটা ব্যৱহাৰ কৰি আমি কেটামান কোৱেশ্চন আমাৰ ইয়াত আছে আৰু লগতে চেপ্টাৰ যেটো এক্সাৰসাইজ 6.3 টো আছে তাৰ আমি কোৱেশ্চন কেইটা এইকেইটা মেইন যিকেইটা কন্ডিশন আছে বা যিকেইটা বিন্যাস আমাৰ দি আছে এইকেইটা আমি ইউজ কৰি পিনি কৰিম আৰু এইকেইটা হৈছে আমাৰ ৰেষ্ট্ৰিক্টেড পাৰমুটেশন বা প্ৰতিবন্ধিত বিন্যাসৰ যেটো চেপ্টাৰ তাৰ ভিতৰৰ গোটেই ডিটেইলছখিনি আমাৰ কোৱেশ্চন কেইটা কৰিলে আমি গম পাই যাম এতিয়া আমাৰ যেটো উদাহৰণ নম্বৰ 1 আছে হেতু চাও কি আছে সো যেটো উদাহৰণ নম্বৰ 1 আছে হেতুত আছে যে ইকুৱেশ্যন শব্দটোৰ অক্ষৰবোৰে এবাৰত 5টাক লৈ কিমানটা শব্দ গঠন কৰিব পৰা যাব যদিহে নাম্বাৰ 1 কোনোটো শব্দতে কিউ ইউ আৰু টি নাথাকে তো ফাৰ্স্ট কোৱেশ্চনটোত আমাৰ দিয়া আছে ইকুৱেশ্যন যেটো শব্দ হেতু দিয়া আছে সো আমি প্ৰথমতে চাও ইকুৱেশ্যনত কেটা টোটাল আমাৰ লেটাৰ আছে অক্ষৰ আছে বা আখৰ আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা আছে তাৰ মানে আমাৰ মুঠ আখৰ বা লেটাৰস n = আমাৰ 8 আছে নেক্সট কি আছে লবলগীয়া আখৰ সংখ্যা আমাৰ 5টা লব লাগে তাৰ ভিতৰত গতিকে r টো হৈছে আমাৰ 5 এতিয়া যেটো প্ৰথম আমাৰ কন্ডিশন আছে হেতু আছে যে কোনোটো শব্দতে কিউ ইউ আৰু টি নাথাকে মানে অনুপস্থিত অক্ষৰৰ সংখ্যা আমাৰ কেটা আছে এটো আমাৰ k হ'ব অনুপস্থিত অক্ষৰৰ সংখ্যা k = এটা দুটা তিন কিউ ইউ আৰু টি নাথাকে গতিকে তিনিটা নাথাকে গতিকে k মানটো আমাৰ 3 হল প্ৰথম আমাৰ যেটো কন্ডিশন আছিল হেতু আমাৰ ইয়াত ইউজ হ'ব যদিহে আমাৰ অনুপস্থিত হয় তেতিয়া আমাৰ কি আছিল n - k p আমাৰ r আছিল গতিকে আমাৰ কি হ'ব এতে k নিৰ্ণয় বিন্যাস মানে শব্দৰ সংখ্যা আমাৰ কিমান হ'ব n - k p r হ'ব সো n - k p r বুলি ক'লে n এর মানটো আমাৰ কিমান আছে 8 আছে মাইনাস k মানটো কি আছে 3 আছে p r মানটো আমাৰ কি আছে 5টা ল'ব লাগে গতিকে আমাৰ 5p 5 হল 5p5 মানে ফেক্টৰিয়েল 5 আমি জানো গতিকে আমাৰ 5 * 4 * 3 * 2 * 1 হল 5 4 যে 20 320 যে 60 to 120 গতিকে আমাৰ প্ৰথম যেটো কোৱেশ্চন যেটো প্ৰথম যেটো কন্ডিশন দিয়া আছে সো হেতুৰ মতে যে যদি হে কিউ ইউ আৰু টি আখৰ কিটা নাথাকে তেন্তে 8টাৰ পৰা 5টাকে লৈ পোৱা মুঠ শব্দৰ সংখ্যা হৈছে 120টা গতিকে আমি 120টা এনেকে পাম এতিয়া আমাৰ নেক্সট যেটো 2 নম্বৰ আছে কোৱেশ্চন 1 আৰু 2 টো হেতুত আছে যে a আৰু o প্ৰতিটো শব্দতে থাকে মানে আমাৰ কি আহিলে সদায় উপস্থিত অক্ষৰৰ সংখ্যা
কে ইকুৱেলছ টু আমাৰ কি থাকিব সদায় এ আৰু অ'টো সকলো শব্দতে থাকিব গতিকে আমাৰ কি আহিব 2 আহিব আৰু এই ক্ষেত্ৰত আমাৰ 2 নম্বৰ কণ্ডিশ্যনটো আছিলে এই ক্ষেত্ৰত বা এটাকে নিৰ্ণয় বিন্যাস বুলি ক'লে আমাৰ কি আছিলে 2 নম্বৰ কণ্ডিশ্যনটো আছিলে n - k p r - k ইনটু r p k আছিলে সো এইটো আছিলে আমাৰ 2 নম্বৰ কণ্ডিশ্যন নিৰ্ণয় বিন্যাস কিতাপখনত যেটো আছে মই এক্সিটি হেতু মতে কৰি দিছো যাতে খেলিমিল নহয় এতিয়া আমি ইয়াত জাস্ট ভ্যালু কিটা বহাই গলে হৈ গল সো এতিয়া আমি ভ্যালু কিটা বহাও n মানে হৈছে 8 k মানে হৈছে 2 p to p থাকিব r মানে আমাক এটা পাঁচটাৰ পৰা ল'ব লাগে k মানে কিমান আছিল আমাৰ দুটা ল'ব লাগে ইনটু আকৌ r মানে আমাৰ কিমান আছিল 5 পাঁচটা p k মানে আমাৰ কিমান আছিল দুটা এতিয়া আমি এটো মাল্টিপ্লাই কৰি চাও কিমান লয় a 6p 3 into 5p 2 এটা যদি আমি মাল্টিপ্লাই কৰো কি লাভ factorial 6 minus 3 into factorial 5 minus 2 next আহিব factorial 6 মই ডাইৰেক্ট কৰি দিছো 6 into 5 into 4 into factorial 3 divided by factorial 3 into 5 into 4 into factorial 3 অলপনে factorial 3 আহিলে সো এতিয়া আমি ক্যান্সেল কৰো factorial 3 cancel factorial 3 cancel গতিকে আমাৰ কিমান আহিবগে 6 5 গুণ 30 120 into এবাৰ আহিব 20 2 4 লগত 0 গতিকে আমাৰ এই ক্ষেত্ৰত শব্দৰ সংখ্যা পাম 2400 টা অৰ্থাৎ a আৰু o যদি প্ৰতিটো শব্দতে থাকে সদায় যদি উপস্থিত হয় তেনেকুৱা শব্দ আমি কিমান পাম 2400 পাম 2400 গতিকে ইয়াৰ এনসাৰটো আমাৰ এইটো এতিয়া আমাৰ যেটো উদাহৰণ 1 নম্বৰ যেটো আমাৰ কন্ডিশনটা দিয়া আছে যে প্ৰতিটো শব্দতে ই আৰু ইউ নিৰ্দিষ্ট স্থানত থাকে সো এতিয়া ইয়াত কে নিৰ্দিষ্ট স্থানত যিটা থাকে হেতু আমি কে বুলি ধৰিম ইয়াত দুটা আছে ই আৰু ইউ গতিকে কে মানটো 2 এটাকে নিৰ্ণয় মই ডাইৰেক্ট কৰি দিছো নিৰ্ণয় শব্দৰ সংখ্যা বুলি কৈছো শব্দৰ সংখ্যা নিৰ্দিষ্ট স্থানত থাকিলে আমাৰ কি হয় n minus k p r minus k হয় সো n মানে হৈছে 8 k মানে হৈছে 2 p r মানে হৈছে 5টা আছিল আমাৰ তাৰ পৰা 2 to b হ'ব গতিকে 6 p 3 হল factorial 6 divided by factorial 6 minus 3 factorial 6 divided by factorial 3 তাৰ মানে আমাৰ কিমান আহিলগে 6 into 5 into 4 into factorial 3 তলপিনে factorial 3 cancel যাব ওপৰলে গতিকে কিমান 120 গতিকে এই ক্ষেত্ৰত আমি শব্দৰ সংখ্যা কিমান পাম 120 টা শব্দ পাম যদিহে ই আৰু ইউ নিৰ্দিষ্ট স্থানত আমাৰ বহুৱা হয় গতিকে ইয়াৰ এনসাৰটো হৈছে 120 টা নেক্সট যেটো আমাৰ উদাহৰণ আছে উদাহৰণ নম্বৰ 2 টো চাও কি আছে ইয়াত আছে আমাৰ ডটৰ শব্দটোৰ অক্ষৰ কেইটাৰে কিমান শব্দ গঠন কৰিব পাৰি লগতে কন্ডিশন দিয়া আছে নাম্বাৰ 1 হৈছে স্বৰবৰ্ণ কেইটা সদায় একেলগে থাকে নাম্বাৰ 2 দিয়া আছে স্বৰবৰ্ণ কেইটা কেতিয়াও একেলগে নাথাকে দুটা আমাৰ অপচন আহে সো গতিকে আমাৰ ইয়াত মই অলৰেডি লিখি দিছো যে দিয়া আছে শব্দটো হল ডটাৰ আৰু ইয়াত আমাৰ টোটাল কেইটা আছে আখৰ 1 2 3 টোটাল আমাৰ 8টা আছে এতিয়া ইয়াত স্বৰবৰ্ণ ভয়েল বুলি ক'লে আমাৰ কি আহে a e u তিনটা আছে আৰু গতিকে স্বৰবৰ্ণ সংখ্যা হৈছে আমাৰ তিনটা এতিয়া প্ৰথম যেটো কন্ডিশন আছে সেই কন্ডিশনটোত আছে যে স্বৰবৰ্ণ কেইটা সদায় একেলগে থাকে স্বৰবৰ্ণ কেইটা সদায় একেলগে থাকে যদি স্বৰবৰ্ণ কেইটা যদি সদায় একেলগে থাকে তেতিয়া হলে আমাৰ কেইটা শব্দ আমাৰ গঠন কৰিব পাই হেতু লিয়াব লাগে টোটাল আমাৰ 8টা আছে 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 1 2 3 4 5 6 7 8 8টা আমাৰ আছে এতিয়া আমাৰ দিছে যে স্বৰবৰ্ণ কেইটা মানে a e u আৰু এই তিনটা যদি আমাৰ একেলগে থাকে সাপোজ মই পাঁচফালে লিখি লৈছো a e u এই তিনটা গুটেই কেইটা একেলগে থাকে গতিকে এটা ধৰিলো ইয়াৰ এটা
ইয়াত এটা ইয়াত এটা ইয়াত এটা ইয়াত এটা গতিকে এইকেইটা বেলেগ বেলেগ 1 2 3 4 5 এই গোটেইকেইটাক একেলগে ধৰি পিনি আমি 6 বুলি ধৰিলোঁ তেতিয়াহ'লে আমাৰ কি হ'ব যে প্ৰথম আমাৰ কণ্ডিশ্যনটো হ'ব যে এই ইউ কেইটাক এটা বুলি ধৰিলে টোটেল আমাৰ আখৰ হৈছে আমাৰ 6টা স্থানত 6p6 ধৰণে বহাব পাৰিম সো এই ক্ষেত্ৰত স্বৰবৰ্ণ কেইটাক একেলগে এটা আখৰ বুলি ধৰিলে মুঠ 6টা আখৰ পোৱা যায় এইকেইটা আছে না বাকিকেইটা এই ইউ বাদ দি পিনি বাকি যিকেইটা আছে আমাৰ সেইকেইটা আমাৰ 5টা আছে সেইকেইটা 1 2 3 4 5 আৰু লগতে গোটেই যিকেইটা আমাৰ স্বৰবৰ্ণকেইটা ভয়েল কেইটা একেলগে আমি এটা বুলি ধৰিছোঁ কাৰণে গোটেইকেইটাকে মিলাই পিনি এটা ধৰি পিনি টোটেল 6 নম্বৰ পজিশ্যনটো আমি উলিয়াই দিছোঁ এই ক্ষেত্ৰত স্বৰবৰ্ণকেইটা একেলগে এটা আখৰ বুলি ধৰিলে মুঠ 6টা আখৰ পোৱা যায় আৰু মুঠ 6টা স্থান পোৱা যায় অৰ্থাৎ 6টা আখৰ 6টা স্থানত বহুৱাব পাৰি 6p6 equals to factorial 6 ধৰণে আমি পাই গ'লো এইটো আমাৰ ক্লিয়াৰ হৈ গ'ল আকৌ তাৰ মাজতে এটা কথা আছে কি যে যিকেইটা আমাৰ স্বৰবৰ্ণ আছিলে তিনিটা হিহঁতৰ মাজতে তিনিটা স্থান আছে তিনিটা স্বৰবৰ্ণ আছে গতিকে কিমান ধৰণে আমি হিহঁতৰ মাজতে সজাব পাৰোঁ বা বহুৱাব পাৰোঁ 3p3 ধৰণে আকৌ তিনিটা স্বৰবৰ্ণ তিনিটা স্থানত বহুৱাব পাৰি 3p3 equals to factorial 3 ধৰণে ঠিক আছে আমাৰ এইটো ক্লিয়াৰ হৈ গ'ল যে তিনিটা স্বৰবৰ্ণ আছে আকৌ হিহঁতক নিজৰ মাজতে তিনিটা স্থানত 3p3 ধৰণে বহাব পাৰি এতেকে আমি যিটো আমাৰ হেৰি পাইছিলোঁ যিটো আমাৰ গণনাৰ মৌলিক সূত্ৰ পাইছিলোঁ লাইক লিখিম এতেকে গণনাৰ মৌলিক সূত্ৰৰ পৰা মুঠ বিন্যাস ইকুৱেলছ আমি কি কৰিম দুটা পূৰণ কৰি দিম ফেক্টৰিয়েল 6 ইনটু ফেক্টৰিয়েল 3 তাৰমানে আমাৰ কিমান আহিবগৈ এইকেইটা পূৰণ কৰি দিলে সেইটোৱে আমাৰ এনচাৰ হ'ব এইটো হ'ব 6 ইনটু ফেক্টৰিয়েল 5 ইনটু 3 ইনটু 2 336 ফেক্টৰিয়েল 5 মানে আমি আগতে পাইছিলোঁ 120 গতিকে 36 আৰু 12 মাল্টিপ্লাই কৰিলে 4320 গতিকে স্বৰবৰ্ণ কেইটা সদায় যদি একেলগে আমি বহাওঁ তেতিয়াহ'লে আমাৰ কিমান লাগে মুঠ বিন্যাস ওলাই আমাৰ ফেক্টৰিয়েল 6 ইনটু ফেক্টৰিয়েল 3 তাৰ মানে আমি যদি মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে আমাৰ 4320 4020টা আমাৰ তেনেকুৱা শব্দ ওলাব য'ত স্বৰবৰ্ণ তিনিটা একেলগে থাকিব ইয়াৰ পাছত যিটো আমাৰ 2 নম্বৰ কোৱেশ্যন আছে তাত আছে যে স্বৰবৰ্ণ কেইটা কেতিয়াও একেলগে নাথাকে মানে ভয়েল কেইটা আমাৰ কেতিয়াও একেলগে নাহে সো এইটো একেবাৰে ইজি হয় ইয়াৰ কাৰণে কি কৰিম মুঠ অক্ষৰ ইকুৱেলছ টু 8 এটাকে 8টা আখৰ 8টা স্থানত বহে ইকুৱেলছ টু 8p8 ধৰণে মানে কি ফেক্টৰিয়েল 8 ধৰণে এতিয়া টোটেল আমি ইয়াত কি কৰিম 8টা আখৰ 8টা স্থানত 8p8 ধৰণে আমি বহুৱাব পাৰোঁ আৰু ইয়াত আমি যিকোনো ধৰণে বহুৱাব পাৰোঁ আৰু এই যিখিনি টোটেল সংখ্যাখিনি ইয়াৰ পৰা আমি কি কৰিম যিখিনি আমাৰ আগতে যিটো পাইছিলোঁ কোৱেশ্যন নম্বৰ 1ত স্বৰবৰ্ণকেইটা একেলগে বহুতে যিটো আমি বিন্যাস পাইছিলোঁ সেইটো আমি ইয়াৰ পৰা বিয়োগ কৰি দিলে আমাৰ স্বৰবৰ্ণকেইটা একেলগে নবহা গোটেই শব্দকেইটা আমাৰ ওলাই যাব গতিকে আমি কি কৰিম
এতেকে স্বৰবৰ্ণ একেলগে কেতিয়াও নবহিলে পোৱা শব্দৰ সংখ্যা ইকুৱেলছ টু মুঠ শব্দৰ সংখ্যা মাইনাছ স্বৰবৰ্ণ তিনিটা একেলগে বহা শব্দৰ সংখ্যা তাৰ মানে আমি কি আহিব ফেক্টৰিয়েলত আহিব মুঠ শব্দৰ সংখ্যা টোটেল 8টা আখৰ 8টা স্থানত আমি ফেক্টৰিয়েল এই ধৰণে বহাব পাৰোঁ গতিকে ফেক্টৰিয়েল 8ৰ পৰা আমি কি বিক কৰিব লাগিব আগতে যেটো পাইছিল এটা আছিল ফেক্টৰিয়েল 6 ইনটু ফেক্টৰিয়েল 3 পাইছিলো ফেক্টৰিয়েল দি একেনে লিখিছো আগতো ব্ৰেক নকৰাকে লিখিছো যেতিয়া আমাৰ ইয়াত কৰিবলৈ অলপ সুবিধা হ'ব সো ইয়াৰ পৰা আমি 8 ইনটু 7 ইনটু ফেক্টৰিয়েল 6 কৰি লওঁ মাইনাছ ফেক্টৰিয়েল 6 ইনটু ফেক্টৰিয়েল 3 কৰি লওঁ তেতিয়া আমাৰ কি হ'ব ফেক্টৰিয়েল 6 টো আমাৰ কমন আহিব ফেক্টৰিয়েল 6 টো কমন আহিলে কি আহিব 8 7 is 56 মাইনাছ ইপিনে ফেক্টৰিয়েল 3 মানে কিমান আহিব 6 আহিব তাৰ মানে ফেক্টৰিয়েল 6 মানে হৈছে আমাৰ 720 56 minus 6 মানে 50 তাৰ মানে আমাৰ কিমান হ'ল 0 0 5 2 is 10 1 35 36 তাৰ মানে আমাৰ ইয়াৰ ক্ষেত্ৰত এনসাৰ হ'ব 36000 গতিকে ইয়াৰ শুদ্ধ শব্দটো অৰ্থাৎ স্বৰবৰ্ণকেইটা কেতিয়াও যদি একেলগে নাথাকে তেতিয়া হলে এই যিকিটা 8টা আখৰ হেকিটা লৈ আমি টোটেল আমি কিমান পাম 36000 শব্দ আমি গঠন কৰিব পাৰিম উল্টা পাল্টাকে এতিয়া আমাৰ নেক্সট যেটো কোৱেশ্চন আছে উদাহৰণ নম্বৰ 3 টো হেতু আছে যে 5 ৰে বিভাজ্য 5টা অংকৰ কেইটা সংখ্যা আছে আমি উলিয়াব লাগে প্ৰথম কথাটো হৈছে যে 5 ৰে বিভাজ্য 5 ৰে হৰণ যিবিলাক সংখ্যা কৰিব পাৰি তেনে শব্দ সংখ্যা উলিয়াব লাগে আৰু 5টা অংক মানে 5 ডিজিটৰ সংখ্যা কিটা হ'ব লাগে আৰু আমাৰ যিবিলাক অংক ব্যৱহাৰ কৰিব পাৰিম হেকিটা হৈছে আমাৰ 0 ৰ পৰা ষ্টাৰ্ট কৰি 9 লৈকে টোটেল আমাৰ 10টা অংক ব্যৱহাৰ কৰিব পাৰিম এতিয়া আমাৰ মেইন কন্ডিশনটো হৈছে যে এককৰ স্থানত যেটো এইটো স্থান এককৰ স্থানত ইউনিট যেটো প্লেস একৰ স্থানত 5 ৰে যদি বিভাজ্য হ'বলৈ হয় মানে 5 ৰে হৰণ যোৱা সংখ্যা বিলাকৰ একেবাৰে হেকত আমাৰ কি থাকিব লাগিব হয় 0 থাকিব লাগিব নহলে 5 থাকিব লাগিব তাৰ মানে এটা স্থান আছে তাক দুটা সংখ্যাৰে কে ধৰণে পৰাব পাৰো আমি দুই ধৰণে পৰাব পাৰো গতিকে ইয়াত আমাৰ দুই ধৰণে পৰাব একক স্থানটো ঠিক তেনেদৰে যেটো আমাৰ প্ৰথম স্থানটো বাও ফলৰ পৰা হেতু নাম কি আহে যে যিকোনো সংখ্যা 0 ৰে ষ্টাৰ্ট নহয় 0 ৰে ষ্টাৰ্ট নহলে আমাৰ কি হ'ব যে 0ক বাদ দি বাকি যিকোনো সংখ্যা আমি লব পাৰো 0ক বাদ দিলে 1 ৰ পৰা 9 লৈকে টোটেল 9টা আছে গতিকে ইয়াৰ কাৰণে আমাৰ কেটা থাকিব 9টা থাকিব ঠিক আছে 9টা সংখ্যা এটো স্থান আমি 9 ধৰণে পুৰাব পাৰো ঠিক তেনেদৰে 2 নম্বৰ যেটো আছে বাও ফলৰ পৰা যেটো 2 নম্বৰ স্থান হেইটো আমাৰ ইয়াত 0 ৰ পৰা 9 লৈকে যিকোনো আমি বহাব পাৰো মাজত 0 আমি বহুৱাব পাৰো গতিকে আমাৰ ইয়াত টোটেল 0 ৰ পৰা 9 লৈকে টোটেল 10টা আমি সংখ্যা ব্যৱহাৰ কৰিব পাৰো গতিকে এটা স্থান আছে 10টা সংখ্যা 10 ধৰণে আমি পুৰাব পাৰো ঠিক তেনেদৰে 3 নম্বৰ স্থানটো বাও ফলৰ পৰা 0 ৰ পৰা আমি 9 লৈকে ব্যৱহাৰ কৰিব এটো আমি 10টা অংকৰে এই এটা স্থান আমি 10 ধৰণে পুৰাব পাৰো ঠিক তেনেদৰে এটো আমাৰ স্থানো যেটো আমাৰ বাও ফলৰ পৰা 4 নম্বৰ স্থান হেতু আমি 10 ধৰণে পুৰাব পাৰো আৰু লাষ্টৰ যেটো স্থান হেতু আমি দুটা আছে 0 আৰু 5 দুই ধৰণে পৰাব পাৰো গতিকে আমাৰ লাষ্টত আমি কি কৰিম গণনাৰ যেটো মৌলিক হেতু ব্যৱহাৰ কৰি দিম সূত্ৰটো হেতু মতে গুটেকেটা আমি মাল্টিপ্লাই কৰিম গতিকে আমি কি কৰিম প্ৰথমতে লিখিলো যেহেতু সংখ্যাবোৰ 5 ৰে বিভাজ্য এতেকে এককৰ স্থানত 0 আৰু 5 অৰ্থাৎ
অৰ্থাৎ মানে কি লিখিম দুটা অংকৰে অৰ্থাৎ দুটা অংকৰে দুই ধৰণে পূৰাব পাৰি ঠিক তেনেদৰে যদি বাওঁফালে বুলি গৈ একক দশক শতক হাজাৰ অযুত লিখিব পাৰোঁ আৰু বাওঁফালে বোলে 1 নং 2 নং 3 নং তেনেকৈ লিখিলে হ'ল গতিকে মই এতিয়া একক দশকে ইউজ কৰিছোঁ দশকৰ স্থানটো আমি কিহৰ পৰা ক'লে ইউজ কৰিব পাৰিম দশকৰ স্থানত আমি 0 ইউজ কৰিব পাৰোঁ আৰু 9 লৈকে যিকোনো সংখ্যা ইউজ কৰিব পাৰোঁ গোটেইকেইটা 0 পৰা 10 লৈ 10টা অংকৰে 10 ধৰণে পূৰাব পাৰি ঠিক তেনেদৰে শতকৰ স্থানটো 0 পৰা 10 লৈ 10টা অংকৰে 10 ধৰণে পূৰাব পাৰি ঠিক তেনেদৰে লিখিলে শতক হাজাৰ আহিব হাজাৰৰ স্থান 0 পৰা কিমান লৈ লৈছোঁ 10 লৈ 10টা অংকৰে 10 ধৰণে পূৰাব পাৰি আৰু লাষ্টত আমাৰ কি হাজাৰ একক দশক শতক হাজাৰ অযুত অযুতৰ স্থানটো 1ৰ পৰা ষ্টাৰ্ট হ'ব কাৰণ এইটো ফ্ৰণ্টৰ হয় ফ্ৰণ্টত 0 নবহে 1ৰ পৰা গতিকে 9 লৈ লিখিম বেকাৰ 0 নাহে মুঠ 9টা অংকৰে 9 ধৰণে পূৰাব পাৰি এতিয়াকে মুঠ বিদিনা গোটেইকেইটা মাল্টিপ্লাই কৰিম মুঠ বিদিনা কি কৈছে আমাৰ কিমান আহিব 9 × 10 × 10 × 10 × 2 গতিকে 9 × 2 18 লগত 0 3টা আহিব 0 0 0 গতিকে আমাৰ এনসাৰটো হৈছে 18000 গতিকে এনেকুৱা আমি সংখ্যা টোটেল আমি কিমান পাম 5 বিভাজ্য 5টা অংকৰ সংখ্যা টোটেল 18000 আমি পাম নেক্সট আমাৰ যেটো কোৱেশ্চন আছে উদাহৰণ নম্বৰ 4 টো হেতু আছে যে যদি দুজন বিশেষ মানুহ কেতিয়াও ওচৰাওচৰিকৈ নবহে তেওঁলোক কেতিয়াও ওচৰাওচৰিকৈ নবহে মানে তেন্তে 7জন মানুহক একে হাৰিতে কিমান ধৰণে বহুৱাব পাৰে বুলি দিছে সো আমাৰ কি দিছে ইয়াত মুঠ মানুহৰ সংখ্যা ইকুৱেলছ টু 7 তাৰ মানে এইটো আগৰ এটা কোৱেশ্চন আছিল হেতু নিচিনাকৈ আমি কৰিম 1 2 3 4 5 6 7 প্ৰথমতে আমি কি কৰিম যে 1 2 3 4 5 6 7 গতিকে 7জন মানুহক 7টা স্থানত কেনেকৈ বহাব পাৰি সেইটো আমি উলিয়াই লওঁ এই ক্ষেত্ৰত 7জন মানুহ 7টা স্থানত 77 ইকুৱেলছ টু ফেক্টৰিয়েল 7 ধৰণে বহে বা বহিব পাৰে মই ছুটি কৈছোঁ বহে বুলি দিছোঁ নেক্সট যদিহে দুজন ওচৰাওচৰিকৈ বহে বুলি হ'লোঁ এই দুজনে ওচৰাওচৰিকৈ বহি পিনি এজন হ'ল 3 4 5 6 1 2 3 4 5 6 7 1 2 3 4 5 6 তাৰ মানে প্ৰথম যিকেইজন মানুহ ওচৰাওচৰিকৈ নবহে বুলি কৈছে সেইকেইজনৰ আমাৰ কথাটো আমি লাষ্টত উলিয়াম প্ৰথমতে ওচৰাওচৰি বহা কথাটো উলিয়াই লওঁ যদি দুজন মানুহ ওচৰাওচৰিকৈ বহে
তেন্তে মুঠ স্থান আমাৰ কেইটা থাকিব তেনে মুঠ স্থান আমাৰ দুজন যদি আমি এজন বুলি ধৰোঁ তেতিয়াহ'লে এজনক দুটাক এটা এক ধৰিলে 1 2 3 4 5 টোটেল এটা আমাৰ স্থান কমি যাব টোটেল 6টা হ'ব মুঠ স্থান 6টা হ'ব আৰু মুঠ মানুহৰ সংখ্যা 6জন হ'ব কি কাৰণে 6জন হ'ব বুলি দিছোঁ দুজনক এজন ধৰি কোনকেইজনক ওচৰা ওচৰি দুজনক মই শ্বৰ্টকাটত লিখি দিছোঁ যদি দুজন মানুহ সদায় ওচৰা ওচৰিকৈ বহে তেন্তে মুঠ স্থান 6টা হ'ব আৰু মুঠ মানুহ সংখ্যা 6জন হ'ব দুজনক এজন ধৰি ওচৰা ওচৰি বহাৰ কেইজনক আমি এজন ধৰিছোঁ মানে এতেকে এই ক্ষেত্ৰত বিন্যাস হ'ব এই ক্ষেত্ৰত আমাৰ বিন্যাস হ'ব কিমান হ'ব বা 6p6 6জন মানুহ 6টা স্থান 6p6 লগতে আমাৰ ইনটু হ'ব কি ইনটু হ'ব এই যি দুইজনৰ কথাটো আছে সেই দুজন নিজৰ মাজতে আকৌ বহিব পাৰে নিজৰ স্থানকেইটাতে বহিব পাৰে নহয় ইফাল সিফাল কৰি পিনি 2p2 ধৰণে বহিব পাৰে গতিকে সেইটো আমি মাল্টিপ্লাই কৰিম 2p2 ধৰণে মানে ফেক্টৰিয়েল 6 ইনটু ফেক্টৰিয়েল 2 এতিয়া এইটো হৈছে যে দুজন মানুহ যদি একেলগে ওচৰা ওচৰিকৈ বহে সেই কথাটো ইয়াত আহিছে ফেক্টৰিয়েল 6 ইনটু ফেক্টৰিয়েল 2 আহিলে গতিকে এতেকে মানুহ দুজন কেতিয়াও ওচৰা ওচৰিকৈ নবহিলে বিন্যাস হ'ব মই ডাইৰেক্ট লিখিছোঁ ফেক্টৰিয়েল 7ৰ পৰা মাইনাছ ফেক্টৰিয়েল 6 ইনটু ফেক্টৰিয়েল 2 কৰিম গতিকে ইয়াৰ পৰা 7টো উলিয়াই লওঁ ফেক্টৰিয়েল 6 ফেক্টৰিয়েল 6 ইনটু ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 6টো কমন লৈ লওঁ 7 মাইনাছ ফেক্টৰিয়েল 2 মানে 2 আহিব 6 মানে ফেক্টৰিয়েল 6 মানে আমাৰ 720 আহিব ইনটু 7 দুগুণ থাকিল 5 0 5 দুগুণ 10 0 অকলা 1 5 35 36 গতিকে আমাৰ এনচাৰটো হ'ব কিমান 3600 অৰ্থাৎ 7জন মানুহৰ দুজন যদি কেতিয়াও একে শাৰীতে ওচৰা ওচৰিকৈ নবহে তেন্তে মুঠ আমাৰ বিন্যাসটো কিমান হ'বগৈ 3600 এইটো হৈছে আমাৰ এই কুৱেশ্যনটোৰ এনচাৰটো এতিয়া আমাৰ উদাহৰণৰ 5 নম্বৰ যিটো উদাহৰণ সেইটো চাওঁ কি আছে যে যদিহে দুটা নিৰ্দিষ্ট বস্তু সদায় লগ লাগি থাকে তেনেহ'লে দেখুওৱা যে nটা ভিন্ন বস্তু পায় এবাৰতে rটাকৈ লৈ পোৱা মুঠ বিন্যাসৰ সংখ্যা 2 * r - 1 * n - 2 p r - 2 এইটো আমাৰ দেখুৱাব লাগে চাওঁ এতিয়া আমাৰ কি আছে ইয়াত আমাৰ মুঠ কি দিয়া আছে বস্তুৰ সংখ্যা ইকুৱেলছ টু n আৰু এবাৰত কিমানকৈ ল'ব লাগে বুলি দিছে সংখ্যা ইকুৱেলছ টু r এতিয়া আমাক কি দিছে যে দুটা বস্তু সদায় যদি লগ লাগি থাকে প্ৰথমতে লগ লাগি থকা দুটা বস্তু বাদ দিলে প্ৰথমতে লগ লাগি থকা যি দুটা বস্তু লগ লাগি কিনে আমি বাদ দি দিছোঁ তেতিয়াহ'লে মুঠ বস্তু সংখ্যা কি হ'ব বাকী মুঠ বস্তুৰ সংখ্যা আমাৰ কিমান হ'ব n - 2 হ'ব আৰু বাকী থকা এবাৰত লোৱা বস্তুৰ সংখ্যা আমাৰ কি হ'ব ইয়াৰ পৰা আমাৰ দুটা মাইনাছ হৈ যাব r - 2 চ' এই ক্ষেত্ৰত আমাৰ বিন্যাসটো কিমান হ'ব এই ক্ষেত্ৰত বিন্যাস n - 2 p r - 2 হ'ব এইটো হ'ল আমাৰ চিম্পুলকৈ দুটা বস্তু আমাৰ বাদ দি দিলোঁ যিকেইটা বস্তু লগ লাগি থাকে সেইটো আমাৰ বাদ দিয়াৰ পাছত আমাৰ টোটেল আমাৰ যিটো বিন্যাস হ'লে n - 2 p r - 2 পালোঁ এতিয়া
যদি দুটা বস্তু যদি দুটা বাদ দিয়া বস্তু বুলি লিখি দিওঁ বাদ দিয়া বস্তু এটা বুলি ধৰা হয় এটা বুলি ধৰিলে যদি আমি যিকেইটা বস্তু বাদ দিছিলোঁ সেই দুটা যদি একেলগতে থাকে কাৰণে আমি এটা বস্তু বুলি ধৰোঁ তেতিয়া বুলি ধৰিলে আমাৰ কি আছে যিটো আমাৰ বিন্যাস আছিলে ধৰিলে n-2 pr-2 বিন্যাসৰ প্ৰতিটো যিমানটা বিন্যাস আছিলে বিন্যাস মানে কি সিমানটা আমাৰ সাজোন তো প্ৰতিটোত আমাৰ কি হ'ব সেই বস্তুটো এটা বুলি লৈ সেইটো আমি কিমান ধৰণে ভৰাব পাৰোঁ এইটো ইয়াত আমাৰ ভৰাইছিলোঁ কিমান r-2 ধৰণে আমি লৈছিলোঁ r-2টা তাৰ পৰা আমি কি হ'ব সেই এটা হৈছে ন দুটা বস্তু বুলি এটা সেইটো আমি লগত যোগ কৰি দিম ধৰণে বাকী বস্তু এটা বুলি ধৰিলে বিন্যাসৰ প্ৰতিটোতে r-2 + 1 ধৰণে অৰ্থাৎ r-2 2 - 2 + 1 আমাৰ r-1 ধৰণে ভৰাব পাৰি আৰু প্ৰথম আহিলে আমাৰ যে যিকেইটা বিন্যাস হৈছিল তাৰ মাজত আকৌ এই যি দুটা ধৰিছিলোঁ ধৰি পিনি এটা লৈছিলে সেইটো আমাৰ r-2 + 1 এই r-2 লগত এই এটা দুটা লগ লাগি এটাটো আমি লগত যোগ কৰি দিম ধৰণে অৰ্থাৎ সেইটো আমাৰ চিম্পলিফাই কৰিলে -2 + 1 -1 হ'ব ধৰণে ভৰাব পাৰি বুলি আমি লিখিব পাৰোঁ আৰু সেই যি দুটা বস্তু একেলগে থাকে সেইকেইটা আমি নিজৰ মাজতে আকৌ আমাৰ একেলগে থকা বস্তু বুলি দিছে লগালগি বস্তুকেইটা আকৌ লগালগি বস্তু দুটা নিজৰ মাজতে ফেক্টৰিয়েল 2 বা 2p2 ধৰণে 2p2 = ফেক্টৰিয়েল 2 ধৰণে সজাব পাৰি জানো সেইটো আমি এতেকে মুঠ বিন্যাসটো দিলে আমাৰ কি হ'ব মুঠ বিন্যাস ইকুৱেলছ টু মুঠ বিন্যাসটো আমাৰ কি হ'বগৈ এইটো যিটো পাইছিলোঁ তাৰ লগত আমি এইকেইটা আমি পূৰণ কৰি দিম যিটো আমাৰ আগৰ যিটো আমাৰ মৌলিক সূত্ৰটো পাইছিলে সেইটো মুঠ বিন্যাস এটাকে মুঠ বিন্যাস কি হৈছে n-2 pr-2 * r-1 ইনটু ফেক্টৰিয়েল 2 লিখিব পাৰোঁ এতিয়া আমি ইয়াৰ পৰা আমাৰ যিটো উলিয়াব লাগে প্ৰমাণ কৰিব দিছে ন কিবা এটা প্ৰমাণ কৰাটো আমি কৰোঁ যে এতিয়া আমাৰ মুঠ বিন্যাসটো গতিকে কিমান হ'বগৈ এইকেইটা গোটেইকেইটা আমি মাল্টিপ্লাই কৰি দিম n-2 pr-2 * r-1 ফেক্টৰিয়েল 2 এতিয়া এইটো ফেক্টৰিয়েলটো ব্ৰেক কৰি পিনি 2 হ'ব আৰু r-1 আগফালে লৈ আহোঁ ইনটু n-2 pr-2 প্ৰমাণিত গতিকে এইটো হৈছে আমাৰ ইয়াৰ প্ৰমাণটো গতিকে এইটো একেবাৰে ইজি কুৱেশ্যন অকণমান প্ৰেক্টিছ কৰিলে এইটো পৰা যায় ইয়াৰ পাছত আমি নেক্সট যিটো এক্সাৰচাইজ আছে 6.23টো সেইটো আমি এক্সাৰচাইজ কৰিবলৈ চেষ্টা কৰিম চ' আজি এইকেইটা আগবঢ়ালোঁ এক্সাৰচাইজ 6.3টো নেক্সট ক্লাছত আমি কৰিম গতিকে আজিলৈ মানে ধন্যবাদ